সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ জুন মাহৰ 6 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ জেঠ মাহৰ 23 তাৰিখ। আজি বৃহস্পতিবাৰ, অমাৱস্যা তিথি আৰু ৰোহিণী নক্ষত্ৰ। আজি সূৰ্য উদয় হ'ব 4:30:27 আৰু সূৰ্যাস্ত হ'ব 6:14:16। আজিৰ দিনটোৰ ৰাহুকাল আছে দুপৰীয়া 1:05 পৰা দুপৰীয়া 2:48। আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 5:45 পৰা পুৱা 9:18। আজি জন্ম হ'লে জাতক জাতিকাৰ বৃষ ৰাশি, ক্ষুদ্ৰবৰ্ণ আৰু নৰগণ হ'ব। আৰু যদি আজি আদ্যায়িত হয় তেতিয়া প্ৰতিহিতা যোগ হ'ব। যাত্ৰা আৰু শুভকৰ্মৰ বাবে আজিৰ দিনটো উন্নত নহয়। খাদ্যত আজি তেল, মাছ, মাংস আৰু ৰাতিলৈ কোমোৰা নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোক সকলোকে আমি আহ্বান জনাইছোঁ। আহক এতিয়া জানি লওঁ আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ'ব। প্ৰথমতে মেষ ৰাশি। কৰ্মৰ পৰিৱেশত আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ লগত আপোনাৰ সুসম্পৰ্ক গঢ় লৈ উঠিব আৰু তেওঁৰ সহযোগত আপুনি উৎসাহিত হ'ব পাৰিব। নিবনুৱাই অৰ্থ সমস্যা সমাধান কৰিবৰ বাবে আজি আপোনাৰ আপোনজনৰ সহযোগ ল'ব লগা হ'ব। শিক্ষাৰ্থীয়ে গুৰুত্বপূৰ্ণ দিশত ঘনিষ্ঠ বন্ধুৰ দ্বাৰা আজি উপকৃত হ'ব। আনহাতে আপোনাৰ সিদ্ধান্তৰ বিলম্বৰ ফলত যাতে সুনাম অৰ্জনৰ কোনো বিশেষ সুযোগ হেৰাই নাযায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। আজি আপোনাৰ মতামতসমূহত আপোনাৰ প্ৰিয়জনৰ সমৰ্থন নাথাকিব। আজি প্ৰিয়জনৰ আচৰণো আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'ব পাৰে। অৱশ্যে পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত সম্পত্তি সংক্ৰান্ত পুৰণা সমস্যা আজি সমাধান হ'ব। অৰ্থ প্ৰবাহো অব্যাহত থাকিব। কোনো আপোন ব্যক্তিৰ ধৰ্মীয় কৰ্মলৈ আজি আপুনি আমন্ত্ৰিত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত অংশীদাৰী ব্যৱসায়ত আজিৰ দিনটো ভাল নহয়। পৰিৱেশত আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও অৰ্থাগমত সন্তুষ্টি থাকিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত উচ্চ স্থান লাভ আৰু ক্ষমতা বৃদ্ধি সংক্ৰান্তীয় শুভ সংবাদ আপুনি লাভ কৰিব। আজিৰ দিনটোত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বৃদ্ধিৰে আপুনি দিনটো অতিক্ৰম কৰিব লাগিব। নিবনুৱাৰ আজি দূৰণিবতীয়া যাত্ৰা কষ্টকৰ হ'ব, কিন্তু এই যাত্ৰা আপোনাৰ বাবে আৰ্থিকভাৱে লাভজনক প্ৰমাণিত হ'ব। শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণৰ একাধিক নতুন সংযোগ লাভ কৰিব, কিন্তু এটা সুস্থ সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে আজি আপুনি গুৰুজনৰ পৰামৰ্শ লোৱাও আৱশ্যক হ'ব, কিয়নো আপোনাৰ সিদ্ধান্তসমূহ আজি শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। প্ৰিয় ব্যক্তিৰ সৌভাগ্যৰ সংবাদে আজি আপোনাকো উৎসাহত ৰাখিব, যদিও আপোনাৰ মতামতসমূহত আজি প্ৰিয়জনৰ সমৰ্থন নাথাকে। গৃহত তীৰ্থস্থান আদি দৰ্শনৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ সন্তোষজনক হ'ব। আজি আপোনাৰ ব্যয় বাঢ়িব যদিও কোনো বিশেষ সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। ব্যৱসায়ত উপাৰ্জন থাকিলেও আপোনাৰ সন্তুষ্টি কমিব। আনহাতে আজি অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো বিশেষ সমস্যা সমাধানৰ বাবে আজি আপুনি আপোনাৰ সহকৰ্মী বন্ধুৰ সহযোগ ল'ব লাগিব।
আনহাতে একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব পালনত আপোনাৰ পৰিশ্ৰম বাঢ়িব আৰু অধিক ব্যস্ততাৰে আপুনি দিনটো অতিক্ৰম কৰিব লাগিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি শিক্ষাৰ্থীৰ বাবে অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে, যদিও শিক্ষাত থকা আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ দিশত আজি ঘনিষ্ঠ বন্ধুৰ সহযোগত উপকৃত হ'ব। আনহাতে আজিৰ দিনটো আপোনাক অৰ্থ সমস্যাই আমনি কৰি থাকিব। প্ৰেমৰ দিশত আপুনি আত্মীয়ৰ চাপ কিছু পৰিমাণে সহ্য কৰিব লগা হ'ব, যদিও প্ৰিয়জনৰ সংগত সুখো থাকিব। আজি পুৰণা সমস্যা সমাধান কৰিও আপুনি আনন্দিত হ'ব পাৰিব। গৃহত কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত পাৰিবাৰিক আলোচনাৰে আগবাঢ়ে যদি আপুনি সহজতে সফলতা পাব। আজি বিভিন্ন সৰু সৰু সমস্যা সমাধানতে আপোনাৰ অধিক খৰচ হ'ব। ব্যৱসায়ত দিনটো আপুনি উদ্বিগ্নতাৰে অতিক্ৰম কৰিবলগীয়া হ'ব পাৰে, যদিও দিনৰ শেষলৈ অৰ্থাগমত আপোনাৰ সন্তুষ্টি থাকিব। কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিটো আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ কৰ্মত কোনো ব্যক্তিৰ অবাঞ্ছিত হস্তক্ষেপ আৰু অবাঞ্ছিত পৰামৰ্শই আজি আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব পাৰে। আনহাতে কোনো শুভ সংবাদ লাভত আপোনাৰ আজি বহুদিনীয়া পুৰণা আশা পূৰণ হ'ব। নিবনুৱাই আগতে কৰি থোৱা কোনো বিনিয়োগৰ অসফলতাৰ বাবে চিন্তিত হ'ব পাৰে। আজি কোনো বিশেষ দিশত আপোনাৰ আত্মীয় সহযোগত আপুনি উপকৃত হ'ব পাৰিব। শিক্ষাৰ্থীয়ে সকলো দিশতে উন্নতি অব্যাহত ৰাখিব পাৰিব। আজি ৰাজ অনুগ্ৰহৰ শুভ সংবাদতো আপোনাৰ উৎসাহ বাঢ়িব। প্ৰিয়জনৰ সংগত কৰা আপোনাৰ চমু ভ্ৰমণ অধিক আনন্দময় কৰি গঢ় দিবলৈ আজি আপুনি আপোনাৰ নিজৰ আচৰণৰ ওপৰত সামান্য মনোযোগ বঢ়াব লাগিব। আৰু আন কোনোবাই বিবাহৰ সংযোগত আজি অগ্ৰগতি লাভ কৰি আনন্দিত হ'ব পাৰিব। গৃহ পৰিৱেশত বিশেষ কোনো সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰাৰ লগতে পাৰিবাৰিক সুখো বঢ়াব পাৰিব। কোনো আপোন ব্যক্তিৰ মাংগলিক কৰ্মত অংশগ্ৰহণ কৰিও আপুনি সুখী হ'ব। ব্যৱসায়ত নতুন আৰ্থিক আঁচনি লাভজনক দেখিব পাৰে, কিন্তু ইয়াত ধন বিনিয়োগ কৰাটো আজি আপোনাৰ বাবে ভাল দেখা নাযায়। সহযোগী কৰ্মীৰ আচৰণতো আজি আপুনি সংযম বঢ়াব লাগিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে আজি আপুনি বৰিষ্ঠ বিষয়াৰ পৰাও প্ৰশংসিত হ'ব। কিন্তু একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব পালনত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণত কোনো দিশত আৰ্থিকভাৱে যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি সাৱধানতা লওক। আনহাতে ঘনিষ্ঠ বন্ধুৰ লগত হোৱা বিতৰ্কই শুভাকাংক্ষী বন্ধু হ্ৰাস কৰাৰ লগতে আপোনাক যাতে মনোকষ্ট নিদিয়ে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীয়ে অকস্মাত শাৰীৰিক দুৰ্বলতা পৰিৱেশ নিম্নগামিতাৰ কাৰণ নহ'বলৈ যত্ন ল'ব লাগিব। শিক্ষাত আপোনাৰ কৰ্মোন্নতি অব্যাহত থাকিব যদিও কোনো দিশত আজি আপোনাৰ সন্তুষ্টি কমিব। আজি প্ৰিয়জনৰ কোনো সমস্যাই আপোনাকো সংবেদনশীল কৰি ৰাখিব। প্ৰিয়জনক কোনো প্ৰকাৰৰ সহযোগিতা আগবঢ়াই আপুনি দিনটো আনন্দময় কৰি গঢ় দিব পাৰিব। গৃহ পৰিৱেশত আপুনি কোনো ধৰ্মীয় কৰ্মত আজি ব্যস্ত থাকিব লাগিব আৰু এনে দিশত আপোনাৰ ব্যয় বাঢ়িব যদিও সুখো থাকিব। ব্যৱসায়ত কোনো উৎসৰ পৰা আপুনি প্ৰাপ্য ধনৰ আদায় পাব, ফলত আপুনি অৰ্থচিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। কিন্তু আজি সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি সাৱধানতা লোৱা আৱশ্যক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ
কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপুনি আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰিব। পৰিৱেশত আপোনাৰ ক্ষমতা বাঢ়িব আৰু সেইদৰে আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত পোৱা সফলতাৰ বাবে শিক্ষাৰ্থীৰ মনোযোগ আজি দুগুণ হ'ব। উচ্চ শিক্ষা গ্ৰহণৰ নতুন সংযোগ লাভৰ বাবেও আজি আপোনাৰ উৎসাহ বাঢ়িব। নিবনুৱাৰ ভ্ৰমণ সন্তোষজনক আৰু আনন্দদায়ক হ'ব। আৰু এনে দিশত আপোনাৰ খৰচ বাঢ়িব, কিন্তু এনে ভ্ৰমণ আপোনাৰ আৰ্থিকভাৱেও লাভৱান প্ৰমাণিত হ'ব। প্ৰিয় ব্যক্তিৰ সংগত কিছু শ্ৰেষ্ঠতম সময় আপোনাৰ অতিবাহিত হ'ব। প্ৰিয়জনক উচ্চ স্থানৰ মান প্ৰদান কৰিও আজিৰ দিনটো আপুনি এটা উজ্জ্বল দিন কৰি গঢ় দিব পাৰিব। গৃহ পৰিৱেশত আনন্দ বৃদ্ধি কৰিবলৈ আপোনাৰ আচৰণ আৰু মন্তব্য প্ৰকাশত আপুনি কিছু মনোযোগ দিয়া আৱশ্যক। স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপোনাক যত্নৰ প্ৰয়োজন হ'ব। ব্যৱসায়ত আজি আপুনি কোনো আপোন ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰিব লগা হ'ব পাৰে। আনহাতে পৰিৱেশত উপাৰ্জন হ্ৰাস হোৱাত আপোনাৰ অৰ্থ চিন্তা বাঢ়িব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ কোনো সিদ্ধান্তত সহকৰ্মী বন্ধু যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি কোনো গুৰুত্বপূৰ্ণ দিশত আপুনি সহকৰ্মীৰ সহযোগো ল'ব লগা হ'ব। নিবনুৱাই যান বাহনত ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হওক। ইয়াৰ লগতে আজি আপোনাৰ এনে কোনো মূল্যৱান সামগ্ৰী যাতে নষ্ট নহয় তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত দুৰ্বল নহ'বলৈ মনোবল বঢ়োৱা আৱশ্যক। আজি কোনো অপ্ৰত্যাশিত সংবাদে আপোনাক অহেতুক চিন্তিত কৰিব পাৰে। শিক্ষাত থকা আপোনাৰ স্থান আৰু মান সকলো সময়তে অপৰিৱৰ্তিত থাকিব। প্ৰিয়জনৰ সংগত আজি আপুনি কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰিব পাৰিব আৰু প্ৰিয় ব্যক্তিৰ কোনো সমস্যা সমাধানতো আপুনি আজি সহযোগ কৰিব লগা হ'ব। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিব পাৰে, যদিও গৃহ সুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰে। কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত যাতে আপুনি আজি প্ৰবঞ্চকৰ কবলত নপৰে তাৰ প্ৰতি সাৱধানতা লোৱা আৱশ্যক। ব্যৱসায়ত আপোনাৰ সন্তুষ্টি কমিব যদিও উপাৰ্জনো অব্যাহত থাকিব। আনহাতে আজি আপুনি চোৰ আৰু জুইৰ পৰা অধিক সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত কোনো সহকৰ্মী বন্ধুক আপুনি প্ৰয়োজনীয় সহযোগিতা আগবঢ়াই পাৰস্পৰিক বন্ধুত্বৰ মান বঢ়াব পাৰিব। আৰু আজি আপোনাৰ সকলো প্ৰকাৰৰ সিদ্ধান্তত সকলোৰে সহযোগো অব্যাহত থাকিব আৰু আপোনাৰ মনোবল বাঢ়িব। শিক্ষাৰ্থীয়ে আজি সকলো দিশতে নিজৰ সিদ্ধান্তসমূহ শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। শিক্ষাত আপোনাৰ বিজয়ীও অব্যাহত থাকিব। আজি পৰীক্ষা আদিতো সফলতা অৰ্জন কৰি আপুনি আনন্দিত হ'ব পাৰিব। নিবনুৱাই কোনো বিশেষ যোজনা সম্পূৰ্ণ কৰাৰ দিশত আজি আগবাঢ়িব পাৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। ইয়াত আপোনাৰ আত্মীয় আৰু ঘনিষ্ঠ বন্ধুৰ সহযোগেও আপোনাক উপকৃত কৰিব। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি প্ৰিয় ব্যক্তিৰ পৰা আপুনি আঁতৰি থাকিব লাগিব, যদিও প্ৰিয়জনৰ লগত সংযোগত আপোনাৰ সুখ থাকিব। গৃহত বিশেষ সমস্যা সমাধানৰ বাবে পাৰিবাৰিক আলোচনাৰে আগবাঢ়ে যদি আপুনি সহজতে সফলতা পাব। পুত্ৰ কন্যাৰ সৌভাগ্যই আপোনাক গৰ্ব অনুভৱ কৰোৱাৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। ব্যৱসায়ত নতুন কোনো যোজনাত ধন বিনিয়োগ কৰি আজি আপুনি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। আপোনাৰ সিদ্ধান্ত শুদ্ধ থাকিব আৰু আন দিনৰ তুলনাত আজি ব্যৱসায় পৰিৱেশো বহুত উন্নত। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ।
আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে কৰ্মৰ পৰিৱেশত আপোনাৰ আজি সুখ্যাতি বাঢ়িব। আশা কৰি থকা কোনো শুভ সংবাদ লাভতো আজি আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ হ'ব। নিবনুৱাই আজি কোনো দিশত ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত যাতে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ঘনিষ্ঠ বন্ধুৰ বিৰোধিতাৰো সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। আনহাতে আপোনাৰ আচৰণত যাতে শুভাকাংক্ষী বন্ধু অসন্তুষ্ট নহয় তাৰ প্ৰতিও মনোযোগ দিয়া আৱশ্যক। শিক্ষাত আপুনি আশা কৰা ধৰণে সফলতা অব্যাহত ৰাখিবলৈ আজি আপুনি প্ৰচেষ্টা বঢ়াব লাগিব। আজি সন্মানৰ প্ৰশ্ন থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপোনাক সাৱধানতাৰ প্ৰয়োজন। প্ৰিয় ব্যক্তিৰ অনুপস্থিতিত অহেতুক আপুনি দুশ্চিন্তাগ্ৰস্ত হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আশা কৰা ধৰণৰ দিন এটা লাভ কৰিবলৈ আপুনি কিছু অপেক্ষা কৰিব লাগিব। গৃহত অৰ্থ প্ৰবাহ অব্যাহত থাকিব যদিও আজি অপ্ৰয়োজনীয় খৰচসমূহত আপুনি মনোযোগ বঢ়াব লাগিব। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি সুখ অনুভৱ কৰিব পাৰিব। ব্যৱসায়ত কোনো উৎসৰ পৰা ঋণ প্ৰাপ্তিত আপুনি অৰ্থচিন্তাৰ পৰা মুক্ত হ'ব। আজি স্বাস্থ্যজনিত কাৰণত অকস্মাত যাতে আপুনি ব্যৱসায়ৰ পৰা আঁতৰি আহিব লগা নহয় তাৰ প্ৰতিও সাৱধানতা লোৱা আৱশ্যক। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাই আজি আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব যদিও কৰ্মক্ষেত্ৰতো আপোনাৰ সফলতা অব্যাহত থাকিব। আপোনাৰ যিকোনো প্ৰকাৰ সিদ্ধান্তত আজি সহকৰ্মী বন্ধুৰ সহযোগ আৰু সমৰ্থনো লাভ কৰিব। শিক্ষাৰ্থীয়ে কোনো দিশত সামান্য হ'লেও যাতে ব্যৰ্থ নহয় আৰু প্ৰতিভা বিকাশৰ নতুন সংযোগে আপোনাক উৎসাহ যোগাব। সকলো দিশতে ঘনিষ্ঠ বন্ধু আৰু অভিভাৱকৰ সহযোগতো আজি আপোনাৰ আত্মবিশ্বাস বাঢ়িব। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণত আৰ্থিক উন্নতিৰ কোনো বিশেষ সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি কোনো অপ্ৰত্যাশিত সংবাদেও আপোনাৰ অহেতুক চিন্তা বঢ়াব পাৰে। প্ৰেমৰ দিশত কোনো নতুন সমস্যাই আপোনাক আজি দুশ্চিন্তাগ্ৰস্ত কৰাৰ আশংকা আছে, কিন্তু পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। কোনো বন্ধুৰ মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। গৃহত বিশেষ কোনো সম্পদ ক্ৰয় কৰি আপুনি আপোনাৰ বহুদিনীয়া আশা পূৰণ কৰিব পাৰিব। পুত্ৰ কন্যাৰ সৌভাগ্যৰ সংবাদেও আপোনাক গৰ্ব অনুভৱ কৰাব। ব্যৱসায়ত আন দিনৰ তুলনাত আজিৰ দিনটো বহুত উন্নত। কম পৰিশ্ৰমতে অধিক উপাৰ্জনত আপুনি আনন্দিত হ'ব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আজি কৰ্মৰ পৰিৱেশত কোনো গুৰুত্বপূৰ্ণ দিশত হোৱা সামান্য বেমেজালিয়ে আপোনাক চিন্তাত ৰাখিব পাৰে। ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্নও জড়িত থাকিব। আজি কোনো সংবাদ লাভৰ বাবেও আপোনাৰ উদ্বিগ্নতা বৃদ্ধি পাব। নিবনুৱাই কৰা ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। কোনো গুৰুত্বপূৰ্ণ দিশত সফলতা অৰ্জনৰ বাবেও আপুনি নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। শাৰীৰিক দুৰ্বলতাই শিক্ষাৰ পৰিৱেশ যাতে নিম্নগামী নকৰে তাৰ বাবে যত্ন লওক। আজি বন্ধুৰ সংগত আপোনাৰ মূল্যৱান সময় আৰু সঞ্চিত ধনো ক্ষয় হ'ব। প্ৰিয় ব্যক্তিৰ সহযোগত আজি আপুনি কোনো বিশেষ দিশত উপকৃত হ'ব। আজি সামান্য প্ৰচেষ্টাতে আপুনি আপোনাৰ পুৰণা অৱহেলিত সমস্যা সমাধান কৰিও সম্পৰ্কত আপুনি উজ্জ্বলতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত স্বাস্থ্যজনিত কাৰণত যাতে খৰচ নাবাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো দিশত আপোনাৰ কোনো সিদ্ধান্তত আপোনজনৰ বিৰোধিতাই আপোনাক অসন্তুষ্ট কৰাৰ আশংকাও আছে। ব্যৱসায়ত অৰ্থকম অব্যাহত থাকিব, কিন্তু আজি অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে ব্যয় নাবাঢ়ে তাৰ প্ৰতিও আপুনি মনোযোগ বঢ়াব লাগিব। কোনো মাংগলিক কৰ্মত আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ।
আজি কৰ্মৰ পৰিৱেশত আপোনাৰ বহুদিনীয়া কঠোৰ পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ হ'ব। ৰাজ অনুগ্ৰহৰ শুভ সংবাদেও আজি আপোনাৰ পুৰণা আশা পূৰণ কৰিব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি প্ৰভাৱশালী ব্যক্তিৰ লগত সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব আৰু এনে ব্যক্তিৰ সহযোগে আৰু পৰামৰ্শই আপোনাক অধিক উৎসাহী কৰি গঢ়ি তুলিব। শিক্ষাত ক্ৰমোন্নতি অব্যাহত থকাৰ পাছতো আজি কোনো বিশেষ দিশত যাতে বন্ধুৰ পৰামৰ্শত আপুনি ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। প্ৰেমৰ দিশত আজি কোনো নতুন ব্যক্তিৰ লগত আপোনাৰ বন্ধুত্বৰ সম্পৰ্ক স্থাপন হ'ব আৰু ইয়াৰ বাবেই আজিৰ দিনটো স্মৰণীয় হৈ ৰ'ব। লগতে প্ৰিয়জনৰ সংগত কৰা চমু ভ্ৰমণ আনন্দদায়ক হ'ব। কোনো আত্মীয় ধৰ্মীয় কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে দিনটো আপুনি উন্নত কৰি গঢ় দিব পাৰিব। আজি আপোনাৰ খৰচ বাঢ়িব কিন্তু অৰ্থ সমস্যা অনুভৱ নহয়। ব্যৱসায়ত অৰ্থকম অব্যাহত থাকিব যদিও দিনটো উন্নত বুলিব নোৱাৰি। আপোনাৰ সন্তুষ্টি কমিব। নতুন আঁচনিত ধন বিনিয়োগৰ আপুনি লোৱা সিদ্ধান্ত যাতে ভুল সিদ্ধান্ত নহয় তাৰ বাবেও আপোনাক সাৱধানতাৰ প্ৰয়োজন। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেগুনীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন যদি আপোনাৰ মনত থাকে তেতিয়া কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।